উজনি অসমৰ নামটি অঞ্চলৰ এখন ভিতৰুৱা গাঁও নামটি পাতৰ গাঁও। মাঘৰ বিহুৰ পৰম্পৰাৰ লগতে আমি দেখিবলৈ পাইছিলোঁ আহোম সম্প্ৰদায়ৰ আন এক ঐতিহ্যপূৰ্ণ পৰম্পৰাগত তথা পূৰ্ব পুৰুষৰ মৃত আত্মাৰ সদ্গতি কামনা কৰি অনুষ্ঠিত কৰা এক অনুষ্ঠান। বিহুৰ দিনা সমূহীয়াকৈ ভোজ ভাত আৰু অনন্য খাদ্যৰ সমূহীয়াকৈ জুতি লোৱাৰ পিছত আমি গৈছিলোঁ আমাৰ বন্ধুৰ এজনৰ ঘৰত, য'ত আমাক সাজ পানীৰে অপ্যায়িত কৰিছিল। চাওঁ আহক। আপোনালোকে চাই আছে EIPL লাইভ 24/7। মোৰ ঘৰত আহিছিলোঁ শিৱসাগৰ নামটি, মোৰ দাদা এজনৰ ঘৰত আহিলোঁ। আমাৰ এটা ইমান আহোমৰ ইমান ধুনীয়া এটা পৰম্পৰা দেখি মানে মই কি ক'ম আৰু, আপোনালোকক চবকে দেখাব বিচাৰোঁ, সমাজৰ আগত দেখাব বিচাৰোঁ, ৰাইজৰ আগত দেখাব বিচাৰোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ এই ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ বিহু বুলি আমাৰ এইটো চলেই আৰু জানেই আহোমৰ এই সাজ খাইছোঁ। আমাৰ ককাহেঁত আহিছে, হালদিঙৰ পৰা আহিছে, শিৱসাগৰৰ পৰা বহুজন আমাৰ অতিথি আহিছে। আমি সকলোকে একেলগে আজি লগ নাপাওঁ, বিহু বুলি সকলোৱে লগ খাই আজি এই প্ৰীতি মানে অনুষ্ঠান এটা কৰিছোঁ। আৰু আছে পাছলৈও আৰু অনুষ্ঠান, এতিয়া বৰ্তমান এনেকৈ আমি আৰম্ভ কৰিছোঁ আৰু। নমস্কাৰ। নমস্কাৰ সকলোকে মই বিহুৰ একদম শুভেচ্ছা জনাইছোঁ। কিন্তু সকলোৱে ভাল থাকিব, তাৰ লগতে আৰু যিকোনো কাম আছে কি নাই কিন্তু সুকৰ্মেৰে আপুনি থাকিব। বিহু খালি সোনকালে যি নহওক আপুনি একদম ধুনীয়াকৈ পাতিব। তাৰ মাজতে আপোনাৰ এইটো আমাৰতো পৰম্পৰাগতে এইটো সাজটো চলিবই, আৰু এইটো সাজটো চলিবলৈ আছে। কিন্তু এইটো অসম চৰকাৰে কি কৈছে কি নাই এইটোতো আমি এইটো নিয়ম শৃংখলা মতেতো আমি মানি আছোঁ, হ'লেও আমাৰ সাজটো চলিবলৈ আছে। এপ্ৰিল লেভেলত মই তেওঁলোকক মই নমস্কাৰ জনাইছোঁ, আৰু তেওঁলোক আৰু আগুৱাই যাওক। মই আৰু ভালকৈ শুভেচ্ছা জনাইছোঁ। মই তেওঁলোকে আৰু আগুৱাই যাওক। মই একদম বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি পেলানি এই একদম মানে গাঁৱৰ এটা মাজত আহি পেলানি যে তেওঁলোকে যে এইটো ভিডিঅ' এটা লৈছে, মই সেইটো কাৰণে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু আগুৱাই যাওক, মই তেওঁলোকক এইটোৱেই ধন্যবাদ জনাওঁ। আমাৰ EIPL লাইফৰ পৰা আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ ধন্যবাদ ধন্যবাদ। ধন্যবাদ।